ক্লাস 9 ইংলিশ দি ৰুট নট টেকেন কবিতাটোৰ পৰা পৰীক্ষাত 1 নম্বৰো কটা নোযোৱাকৈ সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ত মই দিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱা। যোৱা 5 বছৰৰ পৰা ইয়াৰ পৰা আহি থকা সকলো কুৱেশ্যন এনসাৰ এই ভিডিঅ'ত দিম। যিসকলে দি ৰুট নট টেকেন পাৰ্ট 1 চোৱা নাই লিংকত গৈ চাই লোৱা আৰু এই ভিডিঅ'ত পাৰ্ট 2 ইয়াৰ পৰা শেষলৈকে সকলো প্ৰশ্নৰ উত্তৰ লিখি লোৱা। পেজ 16 ওলাই লোৱা। নাম্বাৰ 2 5 হাউ ৱে লিডছ অন টু ৱে বাটে বাটে লৈ যায়। ইয়াৰ অৰ্থ কি? আনসাৰ এনেকৈ লিখিবা। ইট মিন্স ইয়াৰ অৰ্থ হ'ল ওৱান চইচ লিডছ টু আনাদাৰ চইচ। এটা সিদ্ধান্তই আন এটা সিদ্ধান্তলৈ লৈ যায়। উই কেন নট গ' বেক আৰু আমি ঘূৰি যাব নোৱাৰোঁ। কুৱেশ্যন 3 ইজ দেয়াৰ এনি ডিফাৰেঞ্চ কোনো পাৰ্থক্য আছেনে বিটুইন দি টু ৰুটছ দুটা বাটৰ মাজত এজ দি পয়েট ডেছক্ৰাইবছ দেম কবিয়ে যিদৰে বৰ্ণনা কৰিছে। ইন ষ্টেঞ্জাছ 2 and 3 দ্বিতীয় আৰু তৃতীয় ষ্টেঞ্জাত। আনসাৰ ন' নাই। দেয়াৰ ইজ ন' ডিফাৰেঞ্চ কোনো পাৰ্থক্য নাই। বিকজ বথ ৰুটছ ৱেৰ ৱৰ্ন এবাউট দি ছেম কাৰণ দুয়োটা বাট প্ৰায় একেদৰেই ব্যৱহৃত হৈছিল। আনসাৰটো এনেকৈ লিখিবা। ন' দেয়াৰ ইজ ন' ডিফাৰেঞ্চ বিকজ বথ ৰুটছ ৱেৰ ৱৰ্ন এবাউট দি ছেম। নাই কোনো পাৰ্থক্য নাই কাৰণ দুয়োটা বাট প্ৰায় একেদৰেই ব্যৱহৃত হৈছিল। নাম্বাৰ 2 ইন দি লাষ্ট 2 লাইনছ অফ দি পয়েম কবিতাৰ শেষৰ দুটা শাৰীত আনসাৰ এনেকৈ লিখা। ইন দি লাষ্ট লাইনছ হি ক্লেইমছ শেষৰ শাৰীকেইটাত তেওঁ দাবী কৰে হি টুক দি ৰুটছ লেছ ট্ৰেভেলড বাই তেওঁ কম মানুহে যোৱা বাটটো লৈছিল। নাম্বাৰ 4 হোৱাট ডু ইউ থিংক দি লাষ্ট 2 লাইনছ হোৱাট ডু ইউ থিংক তুমি কি ভাবা দি লাষ্ট 2 লাইনছ অফ দি পয়েম মিন কবিতাৰ শেষৰ দুটা শাৰীৰ অৰ্থ ডাজ দি পয়েট ৰেগ্ৰেট হিজ চইচ অৰ একচেপ্ট ইট কবিয়ে তেওঁৰ সিদ্ধান্তৰ বাবে অনুতাপ কৰিছেনে অৰ একচেপ্ট ইট অথবা মানি লৈছে। আনসাৰ এনেকৈ লিখা। দি লাষ্ট লাইনছ মিন শেষৰ শাৰীকেইটাৰ অৰ্থ হিজ চইচ চেঞ্জড হিজ লাইফ তেওঁৰ সিদ্ধান্তই তেওঁৰ জীৱন সলনি কৰিলে। দি পয়েট ডাজ নট ৰেগ্ৰেট দি চাই ইজ ওৱান অফ ছেটিছফেকশ্যন কবিয়ে অনুশোচনা কৰা নাই দীঘল হুমনীয়াটো সন্তুষ্টিৰ। বাকী দি চাউণ্ড অফ মিউজিকৰ প্ৰশ্নৰ উত্তৰ লাগিলে কমেণ্ট কৰা সহজকৈ আৰু চুটিকৈ আৰু ফুল মাৰ্কছ পোৱাকৈ বুজাই বুজাই লিখি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ' পাবলৈ।